নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ নাম কি? মোৰ নাম অমিত কুমাৰ খালখো। অমিত, আপুনি ক'ৰ পৰা আহিছে? মই কুনকুৰি যশপুৰ জিলা ছত্তীশগড়ৰ পৰা। অমিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 5 ছেপ্টেম্বৰ 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কোনো ভক্তি সাধনাও কৰিছিলনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনাৰ আগতে মই ইছাই ধৰ্মত আছিলোঁ আৰু মই ঈশা মাছিৰ ভক্তি কৰিছিলোঁ, বাইবেলৰ পাঠ কৰিছিলোঁ, ডেইলি চাৰ্চ গৈছিলোঁ, মাতা মৰিয়মৰ ওচৰত আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰেয়াৰ কৰিছিলোঁ। খ্ৰীষ্টমাছত আৰু ইষ্টাৰ্কত যে কৰে সদায় আমি 40 দিন প্ৰাৰ্থনা, বিনতি, উপবাস এইবোৰ কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু নিজেই ক'লে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিলে, তেনেহ'লে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই ইছাই ধৰ্মততো আছিলোঁ। যেনেদৰে আমাৰ ককা, আজু ককা, মা দেউতাহঁতে যি আমাক শিকাইছিলে তাৰ অনুসৰিয়ে মই প্ৰেয়াৰ কৰিছিলোঁ। ইছাই চাংঘাইত যি সভা হৈছিলে তালৈকে গৈছিলোঁ, তাতো প্ৰাৰ্থনা কৰিছিলোঁ। তাৰপিছত কিন্তু একো লাভেই নাপালোঁ, কাৰণ ইয়াত যি হয় মাছ মাংস খোৱা বোৱা এইবোৰ চলিছিলে। তাৰ পৰা কি হয়, পৰিয়ালত হাই কাজিয়া, আৰু তাৰোপৰি মোৰ ভাই ভনী আছে, তেওঁলোকৰ ওপৰত এইবোৰে বেয়া প্ৰভাৱ পেলায়। একো নিয়ম মৰ্যাদা নাছিলেই। তাৰ পৰা কি হয়, আমাৰ ইয়াত আৰ্থিক অসুবিধা, নিচা পান আমাৰ পৰিয়ালত বাঢ়ি গৈছিলে, আৰু ভূত প্ৰেত আদি যি থাকে তাৰ সমস্যা সদায় হ'বলৈ ধৰিছিল, যিটো কাৰণে হাই কাজিয়া এইবোৰ হৈছিলে। ছাৰ, আমাৰ ইয়াত কি হয় যে যি কাৰ্যক্ৰম হয় তাতে কি হয় যে মাছ, হাৰিয়া এক প্ৰকাৰৰ নিচা চাউলেৰে বনায়, সেয়া দিয়াটো এক নিয়মেই আছিল। আৰু এই যি মদ, এয়া খোৱাটো এক প্ৰকাৰৰ জৰুৰীয়ে হয়, যি কাৰণত ইয়াৰ বাবে হাই কাজিয়াটো হয়েই। আৰু তাতে কি হয় যে যদি এয়া নকৰে তেন্তে সমাজৰ পৰা বহিষ্কৃত কৰি দিয়ে, যাৰ কাৰণত এইটো বহুত জৰুৰী হৈ পৰিছিল। আৰু তাৰপিছত মই প্ৰতিদিনে চাৰ্চ যেনেকৈ যাওঁ, তাতে এটা কথা কৈছিল যে এটা পাপ স্বীকাৰ কাৰ্য থাকে, য'ত আপুনি পাপৰ কথা ক'ব লাগে ফাদাৰৰ সন্মুখত। আপুনি যেতিয়া সেয়া কয় তাৰপিছত আপোনাৰ সেই পাপ ক্ষমা হৈ যায়, এনেকৈ কোৱা হয়। মই সদায় পাপ স্বীকাৰ কৰিছিলোঁ। পৰমেশ্বৰে আপোনালোকক ক্ষমা কৰিব বুলি কৈ সেই কাৰ্য কৰোৱা হৈছিলে। ৰাতিপুৱা গধূলিৰ যি প্ৰাৰ্থনা যি হৈছিলে সেয়া মই নিতৌ কৰিছিলোঁ। মোৰ যি কষ্ট সেয়া কম হোৱা নাছিলে, আৰু এইবোৰ কৰি কৰি মই বহুত চিন্তাত পৰিছিলোঁ। মা দেউতায়ো নিচা কৰিছিলে, আৰু নিচা কৰাৰ বাবে তেওঁলোক প্ৰায়ে চেতনাহীন হৈ থাকিছিল। আৰু গাঁৱত মোৰ ঘৰৰ ওচৰৰ পাজৰৰ মানুহখিনিয়ে আমাক দেখি প্ৰায় হাঁহিছিলে, কৈছিলে যে এওঁলোকৰতো ভৱিষ্যতত একোৱেই নহ'ব, সদায় এনেকৈ থাকিব। কিন্তু তেওঁলোকেতো সেইবোৰ মন কাণে দিয়া নাছিল। মই সমাজত সদায় এইটো কথাই কৈছিলোঁ যে নিচাৰ পৰা দূৰ থাকা, কিন্তু তেওঁলোকে এইবোৰ কথা শুনাই নাছিলে। ফাদাৰৰ ওচৰলৈ গ'লোঁ, তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে ফাদাৰ, আচলতে মিছন স্কুলত পঢ়া শুনা কৰিছিলোঁ, তাত সদায় ভাল শিক্ষাই দিয়ে, সমাজত কেনেকৈ জীয়াই থাকিব লাগে তাৰ বিষয়ে সকলোকে কয়। কিন্তু বৰ্তমানৰ সমাজখনৰ পৰিস্থিতি এনেকুৱা হৈ গৈছে যে আমিতো মদ খাবই লাগিব, মাংস খাবই লাগিব। এতিয়া এনেকুৱা পৰিস্থিতিত আমি কেনেকৈ থাকিম, কেনেকৈ আগবাঢ়িম? আমাকতো সেই একেই মাংস বনাবলৈ শিকাইছে, মদ খাবলৈ শিকাইছে, তেন্তে আমাৰতো স্থিতি একেবাৰে বেয়া হৈ যাব, আগৰ দৰে, মোৰ ককা আজু ককাৰ দৰে। তেওঁলোকক আপুনিয়ে উঠাইছে। তাৰপিছত আমাৰ এই শিক্ষাৰ অৰ্থনো কি? সমাজত যেতিয়া ক'লোঁ, একো ন্যায় নিদিলে, ক'লে যে তুমি এতিয়া ডেকা ল'ৰা, তুমি কি জানানো সমাজৰ বিষয়ে? যদি তুমি থাকিব বিচাৰিছা তেন্তে সমাজৰ নিয়মৰ মতে থাকিব লাগিব, আৰু যদি নাথাকা বহিষ্কাৰ কৰা হ'ব। এইবোৰৰ কাৰণেই মই ভাগৰি চিন্তিত হৈ যাওঁ। এতিয়া কি কৰোঁ? মই ইফালে ইফালে গ'লোঁ, সাধুৰ ওচৰলৈ গ'লোঁ, তেওঁলোকে কিবা ডম্বৰু বনালে, ভূত প্ৰেত সাধনা এইবোৰ কৰি নাৰিকল আদি বস্তু আঁৰি দিছিলে, কিন্তু তথাপিও কোনো নিৰাকৰণ নহৈছিল। আৰু তাৰপিছত মোক এটা স্থানত এয়া ক'লে যে ৰাছাপুৰীত তাত আপুনি গুৰু বনালে, তাত মন্ত্ৰ সাধনা কৰিলে তেতিয়া আপুনি লাভপ্ৰাপ্ত কৰিব। তেতিয়া মই সেয়াও কৰিলোঁ। গুৰুৰ পৰা মই সেয়া লৈ ল'লোঁ, নাম দিলে। তাৰপিছত মই তেওঁৰো সেইবোৰ কৰিব ধৰিলোঁ। চাৰ্চলৈ গৈ আছিলোঁ, কোনো কথা নাই, চাৰ্চলৈ গ'লে যোৱা, কিন্তু নাম জপ কৰি থাকা, কোনো কথা নাই।
এয়া কৰাৰ পিছত ভূত প্ৰেতটো আঁতৰিল, কিন্তু স্থিতি আগৰ দৰেই থাকিল। নিচা আঁতৰি নগ'ল আৰু শেষত মই চিন্তিত হৈ ইফালে সিফালে ভ্ৰমি ফুৰি মই হাৰি গ'লোঁ। তেতিয়া মই শেষত সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ গ'লোঁ এজন ভগতৰ মাধ্যমেৰে। ছাৰ, মই সতলোক আশ্ৰম বৰবালালৈ গ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ছাৰ, লাভ বহুত পালোঁ। যেতিয়াই মই নাম উপদেশ লৈ ঘৰলৈ উভতিলোঁ, তেওঁ দিয়া এই ভক্তি সাধনাবোৰ কৰিব ধৰিলোঁ। ছাৰ, এবছৰে হোৱা নাছিলে, মাত্ৰ 2-3 মাহতেই মোৰ আভ্যন্তৰীণ লাভটো হ'লেই মোৰ সম্পূৰ্ণ পৰিয়ালেই সলনি হৈ গ'ল ছাৰ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে সেয়া আঁতৰিব ধৰিলে। আৰ্থিক স্থিতিও ভাল হৈ গ'ল। যেনেকৈ মা দেউতাই মদ খাইছিলে সেয়াও তেওঁলোকে বাদ দি দিলে। মোৰ ভাইটি এজন আছিলে, সিও মদ খাইছিলে আৰু তাৰ পঢ়া শুনাটো একেবাৰে মন নাছিলে আৰু গুটখা, মদ, চিগাৰেট এইবোৰ খাইছিলে, সেইবোৰো এৰি দিলে। আৰু তাৰপিছত মোৰ ভণ্টি, তাই পঢ়া শুনা বাৰু কৰিছিলে, কিন্তু একো চাকৰি বিচাৰি পোৱা নাছিলে। তাৰপিছত তাই জাজপুৰত, আমাৰ জিলাতেই তাই এটা চাকৰি পালে। গতিকে লাভটো ছাৰ বহুত হ'ল আৰু আমাৰ যি আৰ্থিক স্থিতি সেয়া বহুত বেয়া আছিল। আনকি আমাৰ ঘৰৰ খৰচখিনি উঠোৱা অসম্ভৱ আছিল। তাৰপিছত সেই সকলোবোৰ ঠিক হ'ব ধৰিলে। ঘৰতো 4 চকীয়া আহিল, তাৰপিছত মটৰ চাইকেলো লোৱা হ'ল। গতিকে লাভটো ছাৰ এনেকুৱা বহুতেই হ'ল। এতিয়াতো মই যিমানে কওঁ সিমানে কম হয়। ছাৰ, ভূত প্ৰেতৰ বাধা যেতিয়া মই আৰু মোৰ ভণ্টি হোষ্টেলত আছিলোঁ, মিছন স্কুলত আমি পঢ়িছিলোঁ, আৰু তেতিয়া হঠাতে কেতিয়াবা প্ৰেত আহি গৈছিল আৰু আহি মোৰ একেবাৰে সন্মুখত থিয় হৈ গৈছিলে। মোৰ একেবাৰে সংজ্ঞা নোহোৱা হৈ গৈছিল। আৰু তাৰপিছত মই কৈছিলোঁ যে মই এজনী বগা কাপোৰ পিন্ধা মহিলা দেখা পাইছিলোঁ। তাৰপিছত মই বাহিৰলৈ যাব বিচাৰিছিলোঁ, মাছ মাংসও খাব বিচাৰিছিলোঁ আৰু মই আগলৈ গৈ কাৰোবাক মাৰিবলৈ মন কৰিছিলোঁ, যেন বলি দিবলৈ মন যায়। এই প্ৰকাৰে মোক সদায় প্ৰেত আত্মাবোৰে অসুবিধা দিছিলে। গতিকে প্ৰেত বাধাই এনেকৈ মাজে মাজে মোক এটেক কৰাৰ বাবে মোৰ মা দেউতাই মোক হোষ্টেলৰ পৰা লৈ আহি মোক ঘৰলৈ লৈ গ'ল আৰু ঘৰত সাধু বেদ আদিৰ দ্বাৰা পূজা পাঠ কৰোৱাইছিলে। তথাপিও মোৰ যি এই শান্তি মই পোৱা নাছিলোঁ। অৱশেষত এইবোৰ কৰি ভাগৰি পৰাত মই ছপাৰ এজন ভগতদেৱক লগ কৰিলোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মোক ক'লে। সেই সময়ত মই জ্ঞানৰ কথা ইমান শুনিব বিচৰা নাছিলোঁ। কেৱল মই ঠিক হ'ব বিচাৰিছিলোঁ, সুস্থ হ'ব বিচাৰিছিলোঁ। মই গুচি গ'লোঁ। জ্ঞানৰ কথা একেবাৰে নাভাবি নিচিন্তি মই গুচি গ'লোঁ, কাৰণ মই ঠিক হ'ব বিচাৰিছিলোঁ। গতিকে তেতিয়া মই এই সকলোবোৰ কথা শুনি মই সতলোক আশ্ৰম বৰবালালৈ তালৈ মোক লৈ গ'ল আৰু তাতে গুৰুদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই ঠিক হ'লোঁ ছাৰ। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে, মানুহক সুখী কৰি তুলিছে, আৰু য'ত মেডিকেল ছায়েন্স ফেইল হৈ গৈছে তাত সন্ত ৰামপালদেৱ মহাৰাজে নিজৰ শ্ৰদ্ধালুসকলক সুস্থ কৰি আছে। ছাৰ, দৰ্শকসকলে অতি বেছিকৈ সোধা প্ৰশ্নটো হৈছে যে খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম আৰু বহুতো ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। যেনেদৰে আপুনি খ্ৰীষ্টান ধৰ্মৰ আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি কি হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হ'ল নেকি? হয়, সন্ত ৰামপালদেৱ মহাৰাজে এই যে ধৰ্ম পৰিৱৰ্তন কৰোৱা হয় বুলি কোৱা হয়, সেয়া নকৰাইছিলে তেওঁ। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ এয়া কৈছিলে যে জীৱ আমাৰ জাতি, মানৱ ধৰ্ম আমাৰ হিন্দু, মুছলিম, শিখ, ইছাই কোনো ধৰ্ম বেলেগ নহয়। অৰ্থাৎ ছাৰ এনেকুৱা যে সন্ত ৰামপালদেৱ মহাৰাজ যি আমাৰ সৎগ্ৰন্থ আছে তাৰ অনুসৰিয়ে ভক্তিবিধি যি আছে, সত্য যি বিধি আছে তাৰ অনুসৰি তেওঁ সাধনাৰ কথা কয়। ছাৰ, যেনে ধৰক সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পৰমাত্মা আৰু যি পিতা তেওঁ সাকাৰ, কিন্তু এই বাইবেলত যি লিখা আছে
তেওঁ সাকাৰ বুলি, কিন্তু মানুহে কয় যে পৰমাত্মা সেই পিতা তেওঁতো নিৰাকাৰ হয়। বাইবেলত লিখা আছে যে তেওঁ 6 দিনত সৃষ্টি ৰচনা কৰিলে আৰু 7ম দিনত গৈ বহি বিশ্ৰাম কৰিলে। সেই পৰমেশ্বৰ আকাশত বিৰাজমান হৈ থাকে আৰু আমাৰ ইয়াত এওঁলোকেতো তেওঁক নিৰাকাৰ বুলি কয়। গতিকে এয়া ছাৰ একেবাৰে অশুদ্ধ হয়। তেওঁৰ অনুসৰিতো একো মনাই হোৱা নাই, য'ত নেকি তাত এয়াও লিখা আছে তেওঁ আমাৰ এই পৃথিৱীত বিজুলীৰ গতিৰ দৰে তীব্ৰ গতিৰে আহে আৰু ইয়াত মানুহক আহি নিজে উপদেশ দিয়ে, এয়াও বাইবেলত লিখা আছে। কিন্তু এই যি মানুহ আছে তেওঁলোকে এই কথাটোক কয় যে তেওঁ নিৰাকাৰ হয় বুলি। তেওঁ সাকাৰ ৰূপত একেবাৰে ইয়াত আহিব নোৱাৰে। তেওঁৰ স্তুতি কৰক। আৰু সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কাৰোৰে ধৰ্ম পৰিৱৰ্তনো নকৰাই, না তেওঁ হিন্দু বনায়, তেওঁ এই বাইবেলত আৰু যিবোৰ সৎগ্ৰন্থত আছে তাৰ অনুসৰি তাত থকা সমূহ সত্যকেই আমাক দেখুৱায় আৰু তাৰ অনুসৰি ভক্তি সাধনাৰ কথা কয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুতো লাভ প্ৰাপ্ত কৰিলে। এতিয়া আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ, গতিকে সেইসকলক আপুনি কি ক'ব বিচাৰিব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ টিভি চেনেলত যি সৎসংগ আহে সেয়া চাওক আপোনালোকে, আৰু জীৱনৰ সুগম পথ যি পুস্তক আছে য'ত কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ ভক্তি কৰিব লাগে, সেইখন আপোনালোকে পঢ়ক আৰু পঢ়াৰ পিছত আমাৰ সৎগ্ৰন্থবোৰক নিজে চাওক, বুজক। হলি বুকছ, বাইবেল আৰু যিমানবোৰ ইছাই ধৰ্মত যি কিতাপ ধাৰ্মিক পুস্তক আছে সেইবোৰ পঢ়ক আৰু মিলাই চাওক। আৰু সেয়া মিলাই চোৱাৰ পিছত আপোনালোকক কোৱা ধৰণেই ভক্তি কৰক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত যি সৎসংগ আহে, তাত যি হালধীয়া শাৰী আহে, তাৰ নম্বৰত ফোন কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। ধন্যবাদ।